নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে স্বাগতী সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুয়োখন দেশৰ উন্নয়নমূলক সহযোগিতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী ইচিবাৰ সৈতে বৈঠকত মিলিত হ'ব নৰেন্দ্ৰ মোদী। আৰু জাপানৰ পৰা দুদিনীয়া চীন ভ্ৰমণলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, মেহমুদ মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ আৰছাদ মাদানীৰ। কংগ্ৰেছত থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ মই ছোনিয়া গান্ধীক পত্ৰ দিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাৰ দলৰ লোকে ধ্বংস কৰিছে দেশ, এই মন্তব্য আৰছাদ মাদানীৰ। মেহমুদ মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ আৰছাদ মাদানীৰ। অসমৰ মুছলমানক শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছত থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ মই ছোনিয়া গান্ধীক পত্ৰ দিছিলোঁ। কংগ্ৰেছত থাকোঁতেই RSSৰ ভাৱধাৰাত বিশ্বাসী আছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া সেইজন হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিছে অসমৰ মুছলমানক। হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ধ্বংস কৰিছে দেশ। মেহমুদ মাদানীৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে আক্ৰমণ কৰিছে আৰছাদ মাদানীয়ে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং আৰু আন কেইবাটাও প্ৰকল্প। 41 কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত অত্যাধুনিক সুবিধাৰে নিৰ্মাণ কৰা হৈছে এই ভৱন। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে নৱনিৰ্মিত ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইং। সৰ্বমুঠ 41 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক পৰিৱেশত অতি অত্যাধুনিক সুবিধাৰে নিৰ্মাণ কৰা এই ভৱনত বহুকেইটা সুবিধা উপলব্ধ। ইয়াত আছে ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, সন্মিলন কক্ষ, অপেক্ষা কক্ষ আৰু পুথিভঁৰাল। তাৰোপৰি ইয়াত আছে অতিথিৰ বাবে গভৰ্ণৰ চুইট, প্ৰেচিডেন্সিয়েল চুইট আদি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজভৱনৰ এই অত্যাধুনিক ব্ৰহ্মপুত্ৰ উইং শুভ উদ্বোধন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে অসমৰ প্ৰাক্তন ৰাজ্যপাল তথা বৰ্তমান পাঞ্জাৱৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, পূৰ্বৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত, প্ৰফেচৰ জগদীশ মুখীৰ লগতে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা। উদ্বোধনৰ পূৰ্বে তেওঁ গৌমাতা পূজন কৰাৰ লগতে ভৱনৰ চৌহদত এটা গছৰ পুলিও ৰোপণ কৰে আৰু তেওঁক সংগ দিয়ে ৰাজ্যপালগৰাকীৰ উপৰিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আৰু এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰো কেইবাজনো শীৰ্ষ বিষয়া। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, যোৰহাটত চান্দা তোলা নিষিদ্ধ। কোনো ব্যক্তি বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চান্দাৰ নামত বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰিব নোৱাৰিব কোনো দল সংগঠনে। এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি যোৰহাট জিলা প্ৰশাসনৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ লোকে পুনৰ লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ তালিকাত এতিয়াও আপোনাৰ নাম অহা নাই নেকি? যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আজিয়াই কৰক এই 6টা কাম, আৰু আপুনি অভিযোগ দিয়াৰ লগে লগে ব্যৱস্থা লোৱা হ'ব। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। তালিকাত যদি আপোনাৰ নাম অহা নাই তেন্তে আপুনি দিব পাৰিব অভিযোগ। মুকলি হ'ল এই সন্দৰ্ভত হোৱাটছএপ নম্বৰ। এতিয়াই লিখি ৰাখক আপুনি এই নম্বৰটো। হোৱাটছএপ নম্বৰটো হৈছে 8810389745। কেঁচা ঘৰৰ ফটো তুলি আপুনি পঠিয়াই দিয়ক এই হোৱাটছএপ নম্বৰত। আৰু ফোন কৰি আপুনি ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। ফোন নম্বৰ কেইটা হৈছে ক্ৰমে একাধিক্ৰমে আপোনালোকক জনাইছোঁ, আপোনালোকে লিখি ৰাখক। প্ৰথম নম্বৰটো হৈছে 01123060484। দ্বিতীয় নম্বৰটো হৈছে 01123063620। তৃতীয় নম্বৰটো হৈছে 01123063567।
আনটো নম্বৰ হৈছে 01123061827। আনহাতে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। হেল্পলাইন নম্বৰটো হৈছে 01123063285। আনটো হেল্পলাইন নম্বৰ হৈছে 01123060484। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব আপুনি আৰু ঘৰ নোপোৱাৰ অভিযোগ দিব পাৰিব আপুনি। অভিযোগ দিয়াৰ লগে লগে কিন্তু একশ্যন লোৱা হ'ব। আপোনাৰ ঘৰৰ কেঁচা ঘৰৰ ফটো দিব, তাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। পৰৱৰ্তী খবৰ, নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হোৱাৰ পৰাই মোদীজীক গালি পাৰি আহিছে কংগ্ৰেছে। মোদীক যিমানেই গালি দিব পদুম ফুল সিমানেই ডাঙৰকৈ ফুলিব। অসমত উপস্থিত হৈ এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, অসমৰ মুছলমানে বাদ দিলে গোমাংস খোৱা। চিৰদিনৰ বাবে গোৱালপাৰাত সম্পূৰ্ণৰূপে বন্ধ হ'ল নিষিদ্ধ মাংস। এতিয়াৰ পৰা কোনেও গোমাংস খাব নোৱাৰিব আৰু বিক্ৰীও কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতে এই সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত মুছলমান সমাজৰ। চৰ অঞ্চলত এতিয়াৰ পৰা মুছলমানে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে গোমাংস। কোনো মুছলমানে নাখায় গোমাংস। 5খন গাঁও পঞ্চায়তৰ মুছলমান ৰাইজৰ ডাঙৰ সিদ্ধান্ত। কংগ্ৰেছী নেতা জেহেৰুল ইছলামৰ নেতৃত্বত নিষিদ্ধ মাংস নোখোৱাৰ সিদ্ধান্ত মুছলমান ৰাইজৰ। নলংগা, ৰৌমাৰী, খৰমুজা, ৰামগুৰি, খানখোৱা আৰু আমবাৰী মাৰকোলা গাঁও পঞ্চায়তৰ এই সিদ্ধান্ত। এই 5খন গাঁও পঞ্চায়তত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ল গোমাংস। হোটেল, বজাৰ, মুকলি ঠাইত বিক্ৰী বা কাটিব নোৱাৰিব এই মাংস। কোনো লোকে এই নিয়ম উলংঘা কৰিলে আইনৰ দ্বাৰা শাস্তি প্ৰদান কৰা হ'ব। ৰামহৰি, খানখোৱা গাঁও সম্পূৰ্ণৰূপে চৰ এলেকা আৰু চৰ অঞ্চলৰ ৰাজ্যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ পিছতে ত্যাগ কৰিছে নিষিদ্ধ মাংস। পৰৱৰ্তী খবৰ, 28.95 কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীৰ জামিন বিচাৰি ওকালতি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ। সামগ্ৰী আৰু সেৱাকৰ ফাঁকিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ হৈ ওকালতিত নামিল অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত অনুষ্ঠিত শুনানিৰ সময়ত মহাধিবক্তা শইকীয়াৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিলে বিপৰীত পক্ষৰ অধিবক্তাই। ৰাজ্য চৰকাৰৰ মহাধিবক্তা হোৱাৰ পাছতো GST ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ জামিন বিচাৰি শইকীয়াই কেনেকৈ যুক্তি প্ৰদৰ্শন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। উল্লেখযোগ্য যে 28.95 কোটি টকা সামগ্ৰী আৰু সেৱাকৰ চমুকৈ GST ফাঁকিৰ এক গোচৰত বেলতলাৰ গৌৰৱ আগৰৱাল নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু যাৱতীয় তথ্য প্ৰমাণৰ ভিত্তিত সামগ্ৰী আৰু সেৱাকৰ চোৰাংচোৱাই ব্যৱসায়ী আগৰৱালক গ্ৰেপ্তাৰ কৰে। ফলত গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ যাব লগা হোৱা অভিযুক্ত গৌৰৱ আগৰৱালে শেহতীয়াকৈ জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। লক্ষণীয়ভাৱে বৃহস্পতিবাৰে আদালতত সামগ্ৰী আৰু সেৱাকৰ ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গৌৰৱ আগৰৱালৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই। মহাধিবক্তাগৰাকীয়ে তদন্তত সহযোগ কৰাৰ পাছতো বিভাগীয় নিয়ম উলংঘা কৰি অভিযুক্ত আগৰৱালক গ্ৰেপ্তাৰ কৰা হৈছে বুলি যুক্তি প্ৰদৰ্শন কৰে। প্ৰকৃততে আগৰৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজনীয়তা নাছিল বুলি মহাধিবক্তা দেৱজিৎ শইকীয়াই যুক্তি দৰ্শায়। ইয়াৰ বিপৰীতে GST বিভাগৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা SC কায়েলে অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত সমল লাভ কৰা বুলি উল্লেখ কৰে। ইয়াৰ মাজতে GST বিভাগৰ অধিবক্তা কায়েলে মহাধিবক্তা দেৱজিৎ শইকীয়া গোচৰত অৱতীৰ্ণ হোৱা বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰে। অধিবক্তা হোৱাৰ পাছতো শইকীয়াই কেনেদৰে গোচৰত প্ৰতিনিধিত্ব কৰিছে বুলিও আপত্তি কৰে। অধিবক্তা কায়েলে আদালতক মৌখিকভাৱে জনায় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত 50-50 হিচাপত সামগ্ৰী আৰু সেৱাকৰ ভাগ বটোৱাৰা হয়। অৱশ্যে অধিবক্তা কায়েলক লগে লগে উভতি ধৰি মহাধিবক্তা শইকীয়াই সমগ্ৰ বিষয়টো ব্যক্তিগতকৰণ কৰা হৈছে বুলি ব্যক্ত কৰে আৰু ইয়াকে লৈ দুয়োপক্ষৰ মাজত তীব্ৰ বাদানুবাদৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত আদালতে গোচৰটোৰ বিষয়বস্তুৰ ওপৰত দৃষ্টি নিবদ্ধ কৰি অভিযুক্ত গৌৰৱ আগৰৱালক গ্ৰেপ্তাৰ সন্দৰ্ভত সামগ্ৰী আৰু সেৱাকৰ বিভাগক যাৱতীয় তথ্য দাখিলৰ নিৰ্দেশ দিয়ে। স্মৰ্তব্য যে অহা 1 ছেপ্টেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।